मैं डॉक्टर दिजेन घोष जिला कुष्ठरोग विषया शिवसागर बीर लाचित कलेजे कोविड-19 सजागतार उद्देश्य जी पदक्षेप हातत लैছিল तार एक चकु आभास এই ভিডিঅ'ৰ যোগেদি মই দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আমি সকলোৱে জানো যে কোভিড-19 এটা সংক্ৰামক ৰোগ। ই আমাৰ জনজীৱনৰ এক চিনাকি নাম হৈ পৰিছে। লৰাৰ পৰা বৃদ্ধলৈকে সকলোৱে এই কোভিডৰ লগত এক চিনাকি হৈছে। এই কোভিডনো কি সেই বিষয়ে আপোনালোকে বাতৰিয়ে নিউজে আদি সকলোৱে জানে, তথাপিও মই তাৰ কিনো কেনেকৈ এই সংক্ৰমণ হয় সেই বিষয়ে অলপ তথ্য দাঙি ধৰিব বিচাৰিছোঁ। কোভিড-19 এটা সংক্ৰামক বেমাৰ। ই SARS-CoV-2 নামৰ এক ভাইৰাছৰ দ্বাৰা হয়। এই ভাইৰাছটো কেনেকৈ বিয়পে এই কথাটো মই ক'ব বিচাৰিছোঁ যে এই ভাইৰাছটো এজন কোভিড আক্ৰান্ত ব্যক্তিৰ পৰা হাঁচি বা কাহৰ যোগেদি এজন সুস্থ ব্যক্তিলৈ বিয়পিব পাৰে। ই ব্যক্তিজনৰ হাঁচি বা কাহ যদি কোনো বস্তুত পৰে আৰু এজন সুস্থ ব্যক্তিয়ে অজানিতে যদি সেই বস্তুখিনি চুৱে স্পৰ্শ কৰে আৰু সেই স্পৰ্শ কৰাৰ পিছত তেওঁ হাতখন অসাৱধানবশতঃ যদি চকু মুখ আদিত স্পৰ্শ হয় তেতিয়াহ'লে সেই ব্যক্তিজন কোভিড আক্ৰান্ত হ'ব পাৰে। তাৰোপৰি এজন কোভিড আক্ৰান্ত ব্যক্তিৰ কেতিয়াবা লক্ষণ দেখা নিদিয়ে। তেনেকুৱা লক্ষণ নথকা কোভিড আক্ৰান্ত ব্যক্তিয়ে যদি এটা ক্ল'জ ৰুমত থাকে আৰু তাত বিভিন্ন ব্যক্তি থাকে, সেই ব্যক্তিজনৰ পৰা সুস্থ ব্যক্তিবিলাকলৈ কোভিড বিয়পিব পাৰে। তাৰোপৰি তেখেতে ব্যৱহাৰ কৰা বস্তুৰ যোগেদিও কোভিড বিয়পিব পাৰে। আৰু এটা ডাইৰেক্ট কণ্টেক্ট আছে যে যদি অসুস্থ কোভিড আক্ৰান্ত ব্যক্তিজনে যদি আমাৰ হাতেৰে কৰমৰ্দন কৰে তাৰ পৰাও বিয়পিব পাৰে। এনেকুৱা এইবিলাকৰ যোগেদি আমি কোভিডটো এজন আক্ৰান্ত ব্যক্তিৰ পৰা কোভিড সুস্থ মানুহলৈ বিয়পিব পাৰোঁ। এতিয়া ইয়াৰ লক্ষণখিনি কি? এই লক্ষণখিনি আমি কমন লক্ষণখিনি হৈছে এজন মানুহ যেতিয়া কোভিডত আক্ৰান্ত হয় তেতিয়া তেখেতৰ যিটো এটা ইনকুবেশ্যন পিৰিয়ড বুলি কোৱা হয়, যিটো হ'ল কোভিড বীজাণুটো মানুহৰ দেহত সোমোৱাৰ পৰা লক্ষণ প্ৰকাশলৈকে যিটো সময়, সেই পিৰিয়ডটোক ইনকুবেশ্যন পিৰিয়ড বুলি কোৱা হয়। আৰু ইয়াত দেখা গৈছে যে ই 4 পৰা 5 দিন প্ৰায় ইনকুবেশ্যন পিৰিয়ড। 4 পৰা 5 দিনৰ ইনকুবেশ্যন পিৰিয়ডৰ পিছত তেওঁৰ লক্ষণ প্ৰকাশ পাব পাৰে আৰু কেতিয়াবা ই দীঘলীয়া হয়, 14 দিনলৈকে ই 14 দিনলৈকে প্ৰকাশ নাপাব পাৰে। তাৰপিছত যেতিয়া ইনকুবেশ্যন পিৰিয়ডটো শেষ হয় তেতিয়া কিছুমান লক্ষণ দেখা দিয়ে। প্ৰাথমিক লক্ষণ হিচাপে মানুহজনৰ জ্বৰ উঠিব পাৰে, তাৰ লগে লগে এটা শুকান কাহ বা হাঁচি হ'ব পাৰে আৰু মানুহজন খুব ভাগৰুৱা অনুভৱ কৰিব আৰু তেওঁৰ চেনচেশ্যন দুটা লষ্ট হয়, বিশেষকৈ টেষ্ট চেনচেশ্যন আৰু স্মেল চেনচেশ্যন এই দুটা লষ্ট হ'ব পাৰে। তাৰোপৰি আৰু কিছুমান চিমটমত দেখা দিব পাৰে, যেনেকৈ ডিঙি খুৰখুৰণি অৰ্থাৎ চ'ৰ থ্ৰোট বা হেডেক বা খুব গাঁঠিৰ বিষ জইণ্ট এণ্ড মাচল পেইন, মানুহজনৰ নচিয়া অৰ্থাৎ বমি ভাৱ অহা বা বমি হোৱা, ডায়েৰিয়া আদি লক্ষণ কিছুমান দেখা দিব পাৰে। কিন্তু যিকেইটা বিপদজনক লক্ষণ সেইকেইটা হৈছে মানুহজনৰ ডিফিকাল্টি ৰেছপিৰেশ্যন অৰ্থাৎ শ্বৰ্টনেছ অফ ব্ৰেথ, যিটো মানে আমি উশাহ লোৱা চুটি হ'ব পাৰে বা উশাহ লোৱাত কষ্ট হ'ব পাৰে, মানুহজনৰ চিভিয়াৰ চেষ্ট পেইন হ'ব পাৰে আৰু মানুহজনৰ ফিভাৰটো নকমিব পাৰে। কেইটামান একদম যিকেইটা লক্ষণ সাধাৰণতে খুব কম হয় সেইকেইটাও মই ক'ব বিচাৰিছোঁ। এইকেইটা হ'ল তেখেতে টায়াৰ্ডনেছ অনুভৱ কৰিব, তেখেত ইৰিটেবল হ'ব, কনফিউশ্যন হ'ব আৰু খুব এংজাইটি ডিছঅৰ্ডাৰ, ডিপ্ৰেশ্যন বা তেওঁ শ্লিপ ডিছঅৰ্ডাৰত ভুগিব পাৰে। এতিয়া আমি এই লক্ষণবিলাকৰ পৰা এটা বস্তু দেখা গৈছে যে কোভিড আক্ৰান্তৰ 90 পৰা 95% মানুহৰে মাইল্ড টু মডাৰেট চিমটমে দেখা দিয়ে আৰু সেইটো প্ৰায় কিছুদিনৰ পিছত তেওঁ উইদাউট ট্ৰিটমেণ্ট তেওঁ ভাল হৈ যায়। কিন্তু প্ৰায় 5% মানুহৰ চিমটমবিলাক বেছি কোভিড বেমাৰটো বেছি progression হয় আৰু disease to complicacy হ'ব পাৰে।
গতিকে আমি বেছি পেনিক হোৱাৰ প্ৰয়োজন নাই। গতিকে কোভিড আক্ৰান্ত ব্যক্তিজনে আক্ৰান্ত হোৱাৰ লগে লগে তেওঁলোকে আমি যিখিনি বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশ পালন কৰি ঘৰত হোম আইচলেশ্যন আৰু প্ৰয়োজনবশতঃ হস্পিটেল আইচলেশ্যন হৈ থাকিলেই ভাল হ'ব। আৰু যিখিনি বেছি চিভিয়াৰ লক্ষণযুক্ত ব্যক্তি সেইখিনিয়ে প্ৰথমতেই হস্পিটেলত যদি এডমিশ্যন হয় তেতিয়া তেওঁৰ মৃত্যু মানে ডিজিজটো সোনকালে কিয়ৰ হ'ব আৰু মৃত্যুৰ হাৰৰ পৰা বাচিব। এতিয়া ইয়াৰ যিখিনি ৰিস্ক ফেক্টৰ আমি বিভিন্ন ষ্টেটিকেল ডাটা এনালাইচিছ কৰি দেখা গৈছে যে সাধাৰণতে বয়সৰ যদি বাঢ়ি গৈ থাকে, যেনেকৈ যিমানে বয়স বাঢ়ে সিমানে কোভিডৰ ৰিস্কটো বাঢ়ি যায়। আৰু তেনেকৈ যদি এজন মানুহৰ এছ'চিয়েট কমৰ্বিডিটি থাকে, যেনে আগতে কিবা ডিজিজ আছে যেনে ডায়েবেটিছ বা প্ৰেছাৰ, হাইপাৰটেনশ্যন, কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ, এনেকুৱা যদি এছ'চিয়েট কমৰ্বিডিটি থাকে তেতিয়াহ'লে সেই মানুহজনৰ কোভিড আক্ৰান্ত হ'লে তেওঁৰ চিভিয়াৰিটি বাঢ়ি যাব পাৰে, অৰ্থাৎ ৰিস্কটো বাঢ়ে। ঠিক তেনেধৰণে আমি যদি সেই মানুহজনে ইমিউনো কম্প্ৰমাইজ হয় বা কেঞ্চাৰ বা কেম'থেৰাপি লৈ থকা মানুহ, সেই মানুহখিনিও কোভিড আক্ৰান্ত হ'লে তেওঁৰ যিহেতু ইমিউনিটি ছাপ্ৰেছ হৈ থাকে, গতিকে কোভিড আক্ৰান্ত হ'লে তেওঁৰ ৰিস্ক বাঢ়ি যায়। আৰু কিছুমান বেমাৰ আছে যেনেকৈ টিবি, আমাৰ এটা জনসাধাৰণৰ অংগাংগী ডিজিজ টিবি বা HIV মানুহ এজন, তেওঁলোকেও যিহেতু ইমিউন ছাপ্ৰেছ হৈ থাকে, তেওঁলোকৰো ডিজিজৰ ক্ষেত্ৰত আমি দেখা গৈছে যে ডিজিজ চিভিয়াৰলৈ প্ৰগ্ৰেছ হয়। আৰু যিখিনি মানুহে মদ্যপান কৰে, যিখিনি মানুহে ধূমপান কৰে, সেই মানুহখিনিও কোভিডৰ আক্ৰান্ত হ'লে কেতিয়াবা চিভিয়াৰ ডিজিজলৈ পৰিৱৰ্তন হ'ব পাৰে। গতিকে এইখিনি হৈছে ৰিস্ক ফেক্টৰ। আৰু আমি অভাৰঅল যিটো মৰ্টেলিটি হিচাপত দেখা গৈছে যে 2.3% মানুহে কোভিড আক্ৰান্ত মানুহে মৃত্যুমুখত পৰিব পাৰে। এতিয়া ট্ৰিটমেণ্টৰ ক্ষেত্ৰত বিশেষকৈ ছাপৰ্টিভ ট্ৰিটমেণ্ট, তেওঁলোকৰ যিখিনি চিম্পটমেটিক ট্ৰিটমেণ্ট দিয়া হয়, জ্বৰ হ'লে আমি জ্বৰৰ দৰৱ খোৱা বা যিখিনি প্ৰয়োজনীয় আমি হাইজিন সেই মেইনটেইন যদি কৰোঁ তেতিয়াহ'লে ই ভাল হৈ যায়। আৰু বিশেষকৈ আমি এই ক্ষেত্ৰত অক্সিজেন চেচুৰেশ্যনটো চাই থকা প্ৰয়োজনীয়। অক্সিজেন চেচুৰেশ্যন 95%ৰ ওপৰত যদি থাকে তেওঁ ছেফ হয়। গতিকে মনিটৰিং অফ অক্সিজেন এইটো চাই থকা ভাল। আৰু যিখিনি চিভিয়াৰ ডিজিজ সেইখিনি হস্পিটেলত ভৰ্তি হ'ব লাগে, যাতে তেওঁ কেতিয়াবা অক্সিজেন চেচুৰেশ্যনৰ বিপদ হ'ব, অক্সিজেন চেচুৰেশ্যনটো কমি যাব পাৰে আৰু সেইটোৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন হ'ব পাৰে। এতিয়া ইয়াৰ আমি আজি যিটো মূল বিষয় এৱাৰনেছৰ বিষয়ে মই কিছুমান কথা ক'ব বিচাৰিছোঁ। এইখিনি ইণ্ডিভিজুৱেল আমাৰ বিভিন্ন কাগজে পত্ৰই এৱাৰনেছৰ বিষয়ে আপোনালোকক সজাগ কৰিয়ে আছে, মানে COVID-19ৰ সজাগতা কৰি আছে। তথাপিও আমি সজাগতাৰ ক্ষেত্ৰত মই দুই ধৰণৰ সজাগতাৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। এটা হৈছে পাৰ্চনেল লেভেলত সজাগতা আৰু এটা কমিউনিটি লেভেলত সজাগতা। পাৰ্চনেল লেভেলটো মানে হ'ল যদি এজন মানুহ কোভিড পজিটিভ হৈছে তেতিয়া সেই মানুহজনে সামাজিক অনুষ্ঠান বা আদিৰ পৰা বৰ্জন কৰি নিজকে এটা আইচলেশ্যন হৈ থকাটো ভাল, আইচলেশ্যন হ'ব লাগে, থকা ভাল নহয়, হোৱাটো বাধ্যতামূলক। 2 নম্বৰ, তেখেতে সেই পিৰিয়ডটোত তেখেতে মাস্ক পৰিধান কৰিব লাগিব। মাস্ক পৰিধান কৰিলে তেওঁ কোভিড তেওঁৰ পৰা অন্যলৈ যিটো কোভিড ট্ৰেন্সমিশ্যন একেবাৰে হ্ৰাস হৈ যাব। 2 নম্বৰ কথা, তেওঁ যিখিনি পৰিৱেশ বা যিটো হেৰিয়াত থাকে তেখেতে হাইজেনিক পৰিৱেশত থাকিব লাগিব, নিজেই নিট এণ্ড ক্লিন হৈ থাকিব লাগিব। হাইজেনিচিটিৰ ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে হেণ্ড হাইজিন বহুত ইম্পৰ্টেণ্ট। মই হাত মুখ পৰিষ্কাৰ হৈ থকা অতি বাঞ্ছনীয়। খোৱাৰ আগত বা খোৱাৰ পাছত আমি হাত পৰিষ্কাৰ কৰিব লাগে। মই এইখিনিতে মই হাত মুখ কেনেকৈ পৰিষ্কাৰ কৰিব লাগে, হাতটো কেনেকৈ পৰিষ্কাৰ কৰিব তাৰ ষ্টেপকেইটা অকণমান দেখাব বিচাৰিছোঁ। এটা হ'ল আমি যিকোনো কমন চাবোন ব্যৱহাৰ কৰিব পাৰোঁ আৰু এটা ৰানিং ৱাটাৰ হ'লে ভাল হয়। এতিয়া প্ৰথমতে আপুনি চাবোনে এই হাতখন তলুৱাত আপুনি চাবোনে 10-12 বাৰ ঘঁহিলে, ঘঁহাৰ পিছত আপুনি হাতখনৰ পিছৰ অংশটো আপুনি ঘঁহিলে।
এনেকৈ ইখন হাতে পিছৰ হাতৰ অংশটো বহিলে তাৰপিছতে আপুনি যেহেতু আঙুলিৰ ফাকবিলাক চাফা কৰিব লাগিব সেইবিলাক আপুনি দ্বিতীয় হাতখনে প্ৰথম হাতৰ আঙুলিৰ ফাকবিলাক পৰিষ্কাৰ কৰিলে তেনেকৈ বাওঁ হাতৰ খনে সোঁ হাতৰ আঙুলিৰ ফাকবিলাক এনেকৈ পৰিষ্কাৰ কৰিলে তাৰপিছতে আপুনি বুঢ়া আঙুলিটো এনেকৈ পৰিষ্কাৰ কৰিলে মুচিলে ঠিক তেনেকৈ সোঁ বুঢ়া আঙুলিটো মুচিলে আৰু আমাৰ নখবিলাকত আগত হয়তো ক'ভিড বীজাণু থাকিব পাৰে গতিকে নখবিলাক চাফা কৰিবৰ কাৰণে আপুনি বাওঁ হাতৰ পামৰ তলত সোঁ হাতৰ আঙুলিৰ নখবিলাক এনেকৈ ঘঁহি দিব ঠিক তেনেদৰে সোঁ হাতৰবিলাক বাওঁ হাতৰ আঙুলিত ঘঁহি দিয়াৰ লগে লগে আমাৰ তাৰপিছত ধুই দিয়াৰ লগে লগে আমাৰ হাতখন পৰিষ্কাৰ হ'ব আৰু এই পৰিষ্কাৰটো আমি পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজনীয় এইটো খোৱা বোৱা আদি কৰি সঘনাই আমি হাত ধুই পৰিষ্কাৰ কৰি থাকিব লাগে তাৰপিছত আমি যেতিয়া যিখিনি বস্তু ব্যৱহাৰ কৰিম সেই বস্তুখিনিও আমি পৰিষ্কাৰ ব্যৱহাৰৰ পিছত আমি চেনিটাইজেশ্যন কৰিব লাগে আৰু মানুহজনৰ যেহেতু স্বাস্থ্যটো যাতে অৱনতি নহয় তাৰ কাৰণে সুষম খাদ্যৰ তেখেতৰ প্ৰয়োজনীয় আছে আৰু ইয়াত দেখা গৈছে যে জিংক আৰু ভিটামিন ডি এই দুটা টেবলেটে আৰু লগত ভিটামিন চি ইহঁতি বেমাৰৰ বীজাণুটো আগবঢ়াত বাধা দিয়ে গতিকে আমি ভিটামিন চি আৰু ভিটামিন ডি আৰু ভিটামিন জিংক টেবলেট এইটো আমি খোৱাটো অতি বাঞ্ছনীয় সুষম আহাৰ খোৱাৰ কথা ক'লোৱেই তাৰপিছত আমি যদি মানুহজনে ধূমপান বা মদ্যপানৰ অভ্যাস আছে সেইখিনি পৰিত্যাগ কৰক আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে COVID-19ৰ পৰা আমি বাচি প্ৰিভেনশ্যনৰ কাৰণে আৰু এটা দৰকাৰী হ'ল যে আমি এইটো এক্সাৰচাইজ বা এক্সাৰচাইজটো কৰাটো দৰকাৰ এক্সাৰচাইজে আমাৰ কাৰ্ডিঅ' ৰেছপিৰেটৰী ফিটনেছ ৰাখে আৰু ডিজিজ প্ৰিভেনশ্যনত ডিজিজ আগবঢ়াত আমাক বাধায় গতিকে এইকেইটা হৈছে আমি পাৰ্চনেল লেভেলত হাইজিনিক মেইনটেইন যদি কৰোঁ তেতিয়া সেই মানুহজনৰ ক'ভিড আক্ৰান্ত হ'লেও ক'ভিড বেছি দূৰ আগ নাবাঢ়ে আৰু তেওঁ ভাল হৈ যায় আৰু এটা কথা থাকিল যে তেওঁ আমি ক'ভিড পজিটিভ হোৱাৰ পৰা 14 দিনলৈকে তেখেতে নিজকে আইচলেশ্যন কৰিবই লাগিব তাৰপিছত যেতিয়া ক'ভিড নিগেটিভ বুলি আমি স্বাস্থ্য বিভাগে ডিক্লেয়াৰ কৰিব তেতিয়াহে তেওঁ তাৰ সেই আইচলেশ্যনৰ পৰা মুক্ত হ'ব এতিয়া আমি কমিউনিটি লেভেলত যদি আমি এই এৱাৰনেছৰ কথা ভাবোঁ গতিকে কমিউনিটিত আমি চেইনটো কাটিব ক'ভিডৰ চেইনটো আমি কাটিব লাগিব যাতে ডিজিজটো প্ৰগ্ৰেশ্যন ৰোধ গতিকে আমি এতিয়া যেহেতু দেখা গৈছে বিভিন্ন ঠাইৰ পৰা ক'ভিডবিলাক ট্ৰেভেলিং হিষ্ট্ৰী থকা মানুহে আনি অন্য নতুন ঠাইত দিয়ে আৰু সেইকাৰণে ডিজিজটো য'ত ত'ত প্ৰগ্ৰেছ হয় আমি ট্ৰেভেল ৰেষ্ট্ৰিকশ্যনৰ ওপৰত প্ৰয়োজন আছে অনাৱশ্যকীয় ট্ৰেভেলটো আমি পৰিহাৰ কৰিব লাগে তাৰ লগতে আমি ট্ৰেভেল কৰি অহাৰ পিছত যদি আপোনাৰ জ্বৰ কাহ আদিৰ লক্ষণ দেখা দিছে তেতিয়াহ'লে আপুনি চৰকাৰী চিকিৎসালয় বা ওচৰৰ স্বাস্থ্য কেন্দ্ৰত ক'ভিড পৰীক্ষা কৰিব লাগে আৰু যদি কোনোবা মানুহৰ আমাৰ কোনো অঞ্চলৰ কোনোবা মানুহৰ যদি জ্বৰ কাহ আদি হৈছে তেওঁলোকেও এই ওচৰৰ স্বাস্থ্য কেন্দ্ৰত ক'ভিড পৰীক্ষা কৰক আৰু এই দুই মানুহৰে পৰীক্ষাৰ ৰিজাল্ট নহালৈকে তেওঁলোকে নিজকে আইচলেশ্যন কৰি ৰাখক আৰু যদি কোনোবা মানুহ পজিটিভ হৈছে তেতিয়াহ'লে তেওঁৰ সংস্পৰ্শলৈ যিখিনি মানুহ আহিছিলে সেই মানুহখিনিও সোনকালে ক'ভিড টেষ্টিং কৰাটো জৰুৰী তাৰ লগতে আমি য'ত ৰাজহুৱা স্থানত যেতিয়া যাম তেতিয়া মাস্ক পৰিধান কৰাটো অত্যন্ত বাধ্যতামূলক মাস্ক পৰিধান কৰিলে এই ক'ভিড যিটো বেমাৰ সেইটো ইজনৰ পৰা সিজনলৈ নাযাব তাৰ লগে লগে আমি হাত ধোৱা প্ৰত্যেকে হাত হেণ্ড হাইজিন বা হাইজিন ক্লিননেছৰ ওপৰত গুৰুত্ব দিব লাগিব এই যিহেতু হাত ফুটৰ ডাইৰেক্ট কণ্টেক্টৰ যোগেদি আমাৰ দেহত ক'ভিড সোমাব পাৰে গতিকে হাত ধোৱা এটা অতি গুৰুত্বপূৰ্ণ তাৰ লগে লগে আমি যদি কোনোবা মানুহৰ লগত কথা পাতিছোঁ তেতিয়া যিটো WHO গাইডলাইন 6 ফুট ডিষ্টেঞ্চ সেই ডিষ্টেঞ্চটো মানি আমি মানুহৰ লগত কথা পাতিব লাগে এতিয়া কোনোবা মানুহ বাহিৰলৈ গৈছে বাহিৰলৈ যোৱাৰ পিছতে ঘূৰি আহি হঠাতে ঘৰত সোমাই দিব নালাগে
তেওঁ বাহিৰতেই যিখিনি কাপোৰৰ যিখিনি ঢাকা নৰখা অংশ যেনেকৈ হাত ভৰি এইবিলাক আমি ভালকৈ পৰিষ্কাৰকৈ ধুব লাগে আৰু যিখিনি কাপোৰ পিন্ধি বাহিৰলৈ গ'ল সেইখিনি আমি ধুই পৰিষ্কাৰ কৰাৰ পিছতে আমি পিন্ধিব লাগে। আৰু এটা ইম্পৰ্টেণ্ট কথা, ATM ব্যৱহাৰ আমি সকলোৱে কৰোঁ। ATMৰ যিবিলাক কীপেড সেইবিলাক সকলো মানুহে ব্যৱহাৰ কৰে, কাৰ হাতত ক'ভিড থাকে ঠিকান নাই। গতিকে আমি সেই ATM ব্যৱহাৰ কৰাৰ পিছত আমাৰ হাত ধোৱাটো অত্যন্ত আৱশ্যক, হাত ধোৱাটো অৰ্থাৎ চেনিটাইজ কৰাটো আমি প্ৰয়োজনীয়। ঠিক তেনেদৰে আমি সুষম আহাৰ খাব লাগে আৰু যিটো এক্সাৰচাইজটো যদি ৰেগুলাৰ কৰে সি ক'ভিড বেমাৰটো বিয়পাত যথেষ্ট বাধা দিয়ে, ক'ভিড বেমাৰৰ পৰা মুক্ত হ'ব পাৰে। এতিয়া 2021 চনৰ জানুৱাৰী মাহৰ পৰা আমাৰ ক'ভিড ভেকচিনেশ্যন প্ৰগ্ৰেমটো আৰম্ভ হৈছে। ক'ভিড ভেকচিনেশ্যনটো এইটো গভৰ্ণমেণ্টৰ এটা ছাকচেছফুল প্ৰগ্ৰেম বুলিয়ে ক'ব লাগিব, কাৰণ এই ভেকচিন লোৱা বহুত মানুহৰ যি ক'ভিডৰ পৰা আগতে যিটো হাৰ আছিলে ক'ভিড আক্ৰান্ত হোৱা ভেকচিন লোৱাৰ পিছত এই আক্ৰান্তৰ হাৰটো আমি কমি গৈছে। গতিকে এইটো গভৰ্ণমেণ্টে অফ ইণ্ডিয়াৰ এটা ফ্ৰী প্ৰত্যেক হস্পিটেলতে এই ক'ভিড ভেকচিনেশ্যনটো পোৱা যায়। ই দুই প্ৰকাৰ আছে, এটা আছে কোভেক্সিন আৰু এটা কোভিচিল্ড। কোভেক্সিন আৰু কোভিচিল্ডটো যিকোনো এটাৰ 2 পালি ড'জ আমি ল'লে আমি ক'ভিডৰ পৰা মুক্ত হৈ থাকিব। যদি আপুনি কোভেক্সিন ভেকচিনটো লয় তেতিয়াহ'লে 42 দিনৰ অন্তত 2 পালি ড'জ লওক, কিন্তু যদি আপুনি কোভিচিল্ড লৈছে তেতিয়াহ'লে 84 ডেইজৰ অন্তত আপুনি ল'ব পাৰে। যিবিলাক মানুহ ক'ভিডত পজিটিভ হৈছে তেওঁলোকে নিগেটিভ হোৱাৰ 3 মাহৰ পিছত এই ভেকচিনটো ল'ব পাৰে আৰু এই ভেকচিনটো প্ৰেগনেণ্ট মাদাৰ বা লেক্টেটিং মাদাৰৰ ক্ষেত্ৰতো ই অতি নিৰাপদ। কিন্তু সততে জনসাধাৰণৰ মাজত এটা কথা আহে যে আমি ভেকচিন লৈছোঁ, কিছুমান ভেকচিন লোৱাৰ পিছতো মানুহ আক্ৰান্ত হৈছে। কিন্তু হয়, মই এইটো কথা কওঁ যে ভেকচিন লোৱাৰ পিছতো আক্ৰান্ত হৈছে, কিন্তু আমি যদি তাৰ ডাটাবিলাক চাওঁ তেতিয়াহ'লে সেই আক্ৰান্ত মানুহবিলাকৰ মাইল্ড ডিজিজে হৈছে, চিভিয়াৰ ডিজিজলৈ বেছিভাগ যোৱা নাই আৰু তাৰ মৃত্যুৰ হাৰটো যথেষ্ট আমি কম দেখোঁ। গতিকে আহক আমি যিখিনি WHO গাইডলাইন দিছে, যেনে হাত ধোৱা, হেণ্ড ৱাশ্বিং, মাস্ক পিন্ধা বা ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি আমি কথা পতা, আমি সমাগমলৈ নোযোৱা, এইখিনি যদি আমি প্ৰত্যেক ব্যক্তিয়ে পালন কৰোঁ, তাৰ লগতে ভেকচিনটো আমি যদি প্ৰত্যেক ব্যক্তিয়ে গ্ৰহণ কৰোঁ, তেতিয়া আমি আমাৰ নিজৰ পৰিয়াল তথা নিজকে তথা নিজৰ পৰিয়ালক তথা সমাজক আমি ক'ভিডৰ ভয়াৱহতাৰ পৰা ৰক্ষা কৰিব পাৰিম। আহক আমি সকলোৱে এই সজাগ হওঁ আৰু নিজৰ লগতে সামাজিক দায়িত্ব পালন কৰি আমি ক'ভিডৰ পৰা ক'ভিডক আমি পৰা বাচি থাকোঁ। আৰু যদি আপোনালোকে কিবা বিশেষ ক'ভিডৰ ওপৰত জানিব বিচাৰে তেতিয়াহ'লে আমাৰ স্বাস্থ্য বিভাগৰ 104 হেল্পলাইনৰ সহায় ল'লে বহুত কথা জানিব। থেংক ইউ।